হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? হেদিনা ক্ৰাফ্টটো ক্লে লগাই জেছো মাৰি থৈ দিছিলোঁ যে আজি তাকে উলিয়াই লৈছোঁ কালাৰ কৰিবলৈ। আৰু সেই বুলিয়ে জেছৰ ওপৰত য়েল্লো কালাৰ অলপ মাৰি গ'লোঁ। কিন্তু যেতিয়াই কালাৰটো মাৰিবলৈ ধৰিলোঁ তেতিয়াই চব কালাৰ উঠি যাব ধৰিলে। আৰু ইয়াৰ কাৰণটো হ'ল মই জেছোটো মাৰোঁতে বহুত ডাঙৰ ভুল কৰি পেলালোঁ। কাৰণ যিকোনো টিন জাতীয় বস্তু বা প্লাষ্টিকৰ কণ্টেইনাৰত জেছো মাৰোঁতে ডাইৰেক্ট ব্ৰাছ ইউজ কৰিব নালাগে। স্পঞ্জ জাতীয় বস্তুৰে এনেদৰে ডেপ মাৰি জেছোটো এপ্লাই কৰিব লাগে আৰু তেতিয়াহে কালাৰটো আৰু উঠি নাহে। কিন্তু মই যিহেতু তেনেকৈ মাৰিবলৈ পাহৰিলোঁ, সেই কালাৰবোৰ বাৰে বাৰে উঠি গৈছে। প্ৰথমেতো ভাবিছিলোঁ এইটো আৰু কমপ্লিট কৰিবই নোৱাৰিম, কিন্তু মই জানো ইমান সহজতে এৰি দিয়া মানুহ হয়? উপায় ভাবিলেই উপায় পোৱা যায়, নহয়নে বাৰু? আৰু সেইমতেই ঘৰতে পৰি থকা ৰেড কালাৰৰ ক্ৰাফ্ট পেপাৰ এখন কাটি লৈ আঠা দি লগাই ললোঁ, যাতে কালাৰ কৰা অংশটো ঢাক খাই যায়। আৰু তাৰ আগত ক্লে লগোৱা অংশবোৰত ব্লু কালাৰ আৰু ফুল কেইপাহত য়েল্লো কালাৰ মাৰি লৈছিলোঁ। ক্ৰাফ্ট পেপাৰখন লগাওঁতে অলপ চুটি হৈ থাকিল। সেয়ে বহুত দিনতে ছাদতে পেলাই থোৱা পুৰণা কাপোৰ এটাৰ পৰা বৰ্ডাৰৰ নিচিনাকৈ অলপ কাটি আনি সেই ডোখৰত মিলাই লগাই গলোঁ। আৰু শেষত ফুলবোৰৰ ওচৰত আৰু মিৰৰ কেইটামানেৰে বাকী থাকি যোৱা অংশবোৰো ঢাকি দিলোঁ। আৰু ফাইনেল লুকটো হ'ল এইটো। কেতিয়াবা প্লেন কৰি বনোৱা বস্তুতকৈও আনপ্লেন বস্তুবোৰ বেছি ধুনীয়া লাগে, নহয়নে বাৰু? আৰু তাৰেই প্ৰমাণ হ'ল মোৰ এই আজিৰ কামটো। বাৰু আজিলৈ আহিছোঁ দেই, কাইলৈ আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে।